তিনিটা বিলৰ বিৰুদ্ধে যি আজি এমাহ ধৰি এমাহতকৈ অতিক্ৰম কৰি আজি যিটো দিল্লীত গোটেই ভাৰতবৰ্ষৰ কৃষক 500তকৈ অধিক কৃষক সংগঠনে আজি সংগ্ৰাম চলাই আছে। গতিকে যোৱা ছেপ্টেম্বৰ মাহৰ পৰা আজি 3 মাহ ধৰি গোটেই ভাৰতবৰ্ষৰ কৃষক সংগঠনবোৰে সংগ্ৰাম কৰাৰ পিছতো আজি বিজেপি নেতৃত্বত NDA নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীয়ে যিটো 3টা কৃষি আইন আজি প্ৰণয়ন কৰা দেখুৱাইছে, এই আইনৰ বিৰুদ্ধে গোটেই ভাৰতবৰ্ষৰ কৃষক সংগঠন যিমানখিনি আছে এই কৃষি আইনৰ বিৰুদ্ধে আজি প্ৰত্যাহাৰৰ দাবীত এমাহতকৈ অধিক সংগ্ৰাম চলাই আহিছে। কিন্তু আজিলৈকেও কোনো এই প্ৰত্যাহাৰটো দূৰৰ কথা, আজি 6 বাৰতকৈ অধিক আলোচনা মাতি কোনো ধৰণৰ বাতিলৰ ক্ষেত্ৰত কোনো আশ্বাস দিয়া নাই। বৰঞ্চ আজি পুনৰ আহ্বান জনাইছে 44টা কৃষক সংগঠনক আজি চৰকাৰে মাতাৰ উদ্দেশ্য এইটোৱেই, কেনেকৈ বাতিল কৰা হ'ব এই কথালৈ নহয়, কেনেকৈ এই আইনটো বাহাল ৰাখিব সেই লৈ পেলাই আলোচনা। সেইকাৰণে গোটেই ভাৰতবৰ্ষ এই কৃষি 3টা আইনৰ বিৰুদ্ধে সংগ্ৰাম চলোৱাৰ লগতে আজি কাৰ্বি আংলঙতো আজি কাৰ্বি আংলং কিষাণ শ্ৰমিক সভা আৰু লগতে কাৰ্বি আংলং নিৰ্মাণ শ্ৰমিক আৰু AICCTৰ তৰফৰ পৰা আজি ইয়াত কিষাণ ছলিডাৰিটি যিটো প্ৰটেষ্ট ধৰ্ণা আজি চেমছন সিংটি মেমৰিয়েল পাৰ্কৰ সন্মুখত আমি এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। গতিকে আজি যদি আলোচনা বিফল হয় তেতিয়াহ'লে আজি কাৰ্বি আংলঙতো ইয়াতকৈ তীব্ৰতৰ সংগ্ৰাম চলাই নিবৰ কাৰণে আজি আমি সকলোৱে যিখিনি আমাৰ সংগঠনসমূহ আছে CPIMLকে আদি কৰি SSDC, KSA, KNC আৰু লগতে কৃষক সংগঠন, শ্ৰমিক সংগঠন, আমি সকলোৱে ইয়াতকৈ তীব্ৰতৰ সংগ্ৰাম চলাবৰ কাৰণে আজি এই ধৰ্ণা কাৰ্যসূচী